আপোনালোকে আপুনি ঠিকে কৈছে। এইটো আমাৰ শক্তি আশ্ৰম অঞ্চলত এইটো জনকল্যাণ যিটো ড্ৰাইভিং স্কুল আজি উদ্বোধন কৰিলে আমাৰ জয়ন্ত কৃষ্ণ ছাৰে। আজিৰ প্ৰায় এইটো চলিল বুলি ধৰি লওক। এই স্কুলৰ পৰা আমি ভাল চালক কোৱালিটি ড্ৰাইভাৰ পাম। এইটো অকল অসমৰ অকল কোকৰাঝাৰ অকল এই চক্ৰী আশ্ৰম বুলি কথা নহয়, আমি গোটেই অসমত গোটেই ভাৰতত, কাৰণ লাইচেঞ্চ এটা ইছ্যু হ'লে এইটো অকল কোকৰাঝাৰ বা অসমৰ কাৰণে ইছ্যু কৰা নহয়, অল ইণ্ডিয়া এইটো গাড়ী চলাবলৈ দিয়া হয়। তো ভাল চালক আমাৰ লাগে। এতিয়া আমি চবেই জানো দুৰ্ঘটনাটো বহুত বাঢ়ি আছে। তাৰ মাজতে আমাৰ অসম চৰকাৰৰ এই কণ্টিনিউৱাছ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত যোৱা কেইমাহমানৰ ভিতৰত আমাৰ এনেকুৱা দুৰ্ঘটনাৰ লগত পতিত হৈ মানুহ যিটো মৃত্যু হয় হাৰ, এইটো অলপ কমিছে। এইটোতো আমাৰ ষ্টেটিষ্টিকেল অফিচিয়েল ডাটাই কয়। তো আৰু এনেকুৱা আমাৰ ড্ৰাইভিং স্কুলৰ পৰা যেতিয়া চব চালকসকলে ট্ৰেইনড হৈ আহিব, নিশ্চিতভাৱে এই যিটো দুৰ্ঘটনাৰ হাৰ এইটো আমি কমি আহিব বুলি আমি বিশ্বাসী। আৰু তেনে ক্ষেত্ৰত আমাৰ এই শক্তি আশ্ৰমৰ এই ড্ৰাইভিং স্কুলখনে ডাঙৰ এটা ভূমিকা গ্ৰহণ কৰিব আৰু ভূমিকা ল'ব লাগিব। এইটো আমাৰ এটা আশা থাকে আৰু এইটো আমাৰ আশা আছে। আজি শক্তি আশ্ৰম অঞ্চলত জনকল্যাণ ট্ৰাষ্টৰ ফালৰ পৰা এখন ড্ৰাইভিং স্কুল আৰম্ভ কৰা গৈছে, য'ত আমাৰ ট্ৰাষ্টটো আপোনালোকে যেনেকৈ জানে ইটছ নট ফৰ প্ৰফিট ট্ৰাষ্ট। আমি বিজনেছ অৰ্গেনাইজেশ্যন নহয়, প্ৰফিটৰ কাৰণে নহয়। আমাৰ মূল উদ্দেশ্যটো হ'ল এমপ্লয়মেণ্ট জেনেৰেশ্যন, যাতে এইটো অঞ্চলৰ যুৱকখিনিয়ে চালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। তাৰ বাবে এই সংগঠনটো আৰম্ভ কৰা গৈছে। ইয়াত ফিজ অতি কম ৰখা গৈছে, 4,000 টকা মাত্ৰ ফিজ। আৰু সেই 4,000 টকাত যদি কোনোবা দূৰ দূৰণিৰ পৰা আহি ইয়াত ট্ৰেইনিং ল'ব বিচাৰে, তেনেদৰে তাত আৱাসিক ব্যৱস্থাও আছে। গোটেই ট্ৰেইনিঙৰ সময়খিনি থকা খোৱা সম্পূৰ্ণ ব্যৱস্থা আছে। কি ক'লে ওৱান টাইম, এইটো 4,000 টকা এবাৰতেই ফিজ, মাহেকীয়া ফিজ নহয়, ওৱান টাইম ফিজ। এই গোটেইখিনিতে সম্পূৰ্ণ ট্ৰেইনিংটো কমপ্লিট কৰা যাব। এইটো কিমান ডেজ, গতিকে মাজত ধৰক আৰু বন্ধ ধৰি এমাহ বুলি ধৰি লওক। আৰু গোটেই এমাহত থকা খোৱা গোটেইখিনি মিলি আপোনাৰ 4,000 টকাৰ ব্যৱস্থা কৰা হৈছে। আৰু তাৰপিছত ধৰক যে ড্ৰাইভিং লাইচেঞ্চটো উলিওৱাটো যেনেকৈ দ্বিতীয় ছাৰে ক'লে, আজিকালি ড্ৰাইভিং লাইচেঞ্চটো ড্ৰাইভিং স্কুলৰ পৰাই দিয়াৰ ব্যৱস্থা এটা আহি আছে নতুনকৈ। হয়তো নেক্সট 1.5-2 মাহমানৰ ভিতৰত সেইটো আৰম্ভ হৈ যাব। সেইটো যদি হয় তেনেহ'লে ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে আপুনি বেলেগকৈ এপ্লাই কৰিব নালাগে। আমাৰ ইয়াত ট্ৰেইনিং লোৱাৰ পিছত অট'মেটিক লাইচেঞ্চখনো হৈ যাব। গতিকে কোনোবাই যদি ড্ৰাইভিং শিকিব বিচাৰে, তাত ইয়াতকৈ ভাল সুযোগ হয়তো মই নাভাবোঁ যে ইয়াত পাব, যে একেখিনি জেগাতে এবাৰতে গোটেইখিনি ধুনীয়াকৈ হৈ আছে। ড্ৰাইভিং শিকাৰ পিছত কিবা বেলেগকৈ চাৰ্টিফিকেট নহয়, যিটো 4,000 টকা আছে সেইটোতে আপোনাৰ গোটেইখিনি ফিজ গোটেইখিনি চাৰ্টিফিকেটখন আমাৰ জনকল্যাণ ট্ৰাষ্টৰ ফালৰ পৰা আহিব যে আপুনি আমাৰ ইয়াত ড্ৰাইভিং শিকিছে বুলি। প্লাছ দ্বিতীয় ছাৰে যেনেকৈ ক'লে আপোনাৰ লাইচেঞ্চ যিখন আছাম গভৰ্ণমেণ্টৰ প্ৰপাৰ লাইচেঞ্চ, সেইখনো লাহে লাহে ইয়াৰ পৰাই ওলোৱা ব্যৱস্থা হ'ব। এতিয়া যিহেতু অসমত গোটেই এই ব্যৱস্থাটো হোৱা নাই, সেইকাৰণে আমি এতিয়া দিবলৈ অপৰাগ। যেতিয়া এবাৰ অসম চৰকাৰে সেই ব্যৱস্থাটো আৰম্ভ কৰিব, তাৰপিছত আপোনালোকে ইয়াতে লাইচেঞ্চটোও পাব, চাৰ্টিফিকেট লাইচেঞ্চ গোটেইখিনি। ট্ৰাষ্টৰ ফালৰ পৰা আমি সহায় কৰিব পাৰোঁ। এইটো ধৰক মানে এমপ্লয়মেণ্ট গেৰেণ্টি বুলিতো ক'ব নোৱাৰি, এইটো নিজৰ নিজৰ স্কিলৰ ওপৰত কথা, কোন কেনেকৈ ভাল শিকে। বা যদি কোনোবাই বিচাৰে আমি সহায় কৰিবলৈ নিশ্চয় প্ৰস্তুত। ধৰক গুৱাহাটীতেই প্ৰায় বিভিন্ন ক্ষেত্ৰত চালকৰ দৰকাৰ হৈয়ে থাকে, বা তাত আপোনালোকে যেনেকৈ জানে এইবিলাক প্ৰাইভেট কেব কিবাকিবি বিভিন্ন ধৰণৰ ব্যৱস্থা আছে। তেনেকুৱা ধৰণৰ কোনোবাই কিবা কৰিব খুজিলে আমাৰ লগত যোগাযোগ কৰিলে আমি যিখিনি পাৰোঁ নিশ্চয় সহায় সহযোগ কৰি দিম। সেইখিনি যে চবেই এই সুযোগটো ল'ব লাগে। আৰু যেহেতু ইয়াতে এটা ড্ৰাইভিং লাইচেঞ্চ তেওঁলোকৰ কাৰণে হ'ল, কাজেই পূৰা ড্ৰাইভিং লাইচেঞ্চ এই স্কুলৰ সুযোগটো লৈ তেওঁলোকে ভালকৈ শিকিব লাগে। আৰু এইটো দি যাতে তেওঁলোকে মানে গাড়ী ভালকৈ চলোৱা শিকি ভালকৈ উইদাউট এক্সিডেণ্ট ফ্ৰী যাতে চলাব পাৰে। আৰু প্লাছ যিটো আৰ্নিংছৰ চ'ৰ্চ সেইটো যাতে কৰিব পাৰে, সেই সুযোগটো লোৱাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।